এই গৰমৰ বন্ধৰ বতৰ। গৰমৰ বন্ধ বুলি ক'লেই আচলতে ছাত্ৰ ছাত্ৰী তথা কিশোৰ শিশুসকলৰ মাজত আনন্দৰ সীমা নাই। আৰু গোটেই বছৰটো আচলতে এই গৰমৰ বন্ধৰ বাবেও ৰৈ থাকে এই শিশুসকলে। আৰু গৰমৰ বন্ধ আহিলেই কোনোবাই মমায়েকৰ ঘৰলৈ, কোনোবাই আত্মীয় কুটুমৰ ঘৰলৈ, কোনোবাই গাঁৱৰ পুৰণি ঘৰখনলৈ, আন কোনোবাই আকৌ মাক দেউতাকৰ সৈতে শ্বিলং, চেৰাপুঞ্জী, ছিকিম, দাৰ্জিলিং, অৰুণাচললৈ ৰাওনা হয় কিছুদিন অতিবাহিত কৰে। কিন্তু এইখিনি সময়তে এডাল ব্যতিক্ৰমী মই ছাত্ৰক দেখুৱাম, যিসকলে আচলতে গৰমৰ বন্ধটো নিজকে আচলতে তেনেকুৱা ধৰণৰ আমোদ প্ৰমোদত নিজকে ব্যস্ত নাৰাখি প্ৰকৃতিৰ লগত বিলীন হৈ পৰিছে এই কিশোৰ কেইগৰাকী। মই যিহেতু এতিয়া কৃষ্ণাই নিকটৱৰ্তী কালপানী অঞ্চলত উপস্থিত আছোঁ, আৰু এয়াই হৈছে সেই মই যিখিনি কিশোৰৰ কথা কৈ আছোঁ, এওঁলোকে হৈছে সেই কিশোৰ কেইগৰাকী। অংকিত, পংকজ, অনুপল, ধনুধৰ, এওঁলোকে কি কৰিছে, এওঁলোকে হাতীৰ যিহেতু হাতী মানুহৰ সংঘাত গোৱালপাৰা জিলাখন, আৰু এই হাতী মানুহৰ সংঘাতৰে জৰ্জৰিত গোৱালপাৰা জিলাখনত হাতী আৰু মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। হাতী যিহেতু খাদ্যৰ অভাৱৰ কাৰণে জনাঞ্চলত প্ৰৱেশ কৰে, আৰু তাৰ বাবে এনেধৰণে এয়া কলগছৰ পুলি আপোনালোকে দেখিছে, যথেষ্ট সংখ্যক কলগছ তেখেতসকলে ৰোপণ কৰিছে। হাতীৰ প্ৰিয় খাদ্য ঔটেঙা তেখেতসকলে ৰোপণ কৰিছে, কঁঠাল গছ ৰোপণ কৰিছে, আৰু গৰমৰ বন্ধটো এনেধৰণে অতিবাহিত কৰিছে এই ছাত্ৰসকলে, এই কিশোৰসকলে, এই শিশু কেইগৰাকীয়ে। আচলতে এক মহান কাৰ্য, যি সময়ত বনদস্যুৱে বন ধ্বংস কৰিছে, বনাঞ্চলসমূহ বেদখল কৰিছে, সেইখিনি সময়তে এই ছাত্ৰসকলে, এই কিশোৰসকলে মনলৈ যেনেধৰণে তেওঁলোকে এই মহান কাৰ্য কৰিবলৈ আগবাঢ়ি আহিছে, সঁচাকৈ আচলতে আজিৰ দিনটোত ইয়াতকৈ আচলতে ভাল খবৰ একোৱেই হ'ব নোৱাৰে। গতিকে ছাত্ৰ এগৰাকী আছে, তেখেতৰ পৰা মই জানিব বিচাৰিম, তোমাৰ নামটো কি? অংকিত বৰ্মন। অংকিত বৰ্মন। গৰমৰ বন্ধ দিছে, ক'ত ক'ত গ'লা গৰমৰ বন্ধত? গৰমৰ বন্ধত ক'তো যোৱা নাই আমি। যোৱা নাই? কেনেকৈ মনলৈ আহিলে যে এনেকৈ হাতীৰ কাৰণে কলগছ ৰুম, ঔটেঙাৰ পুলি? আমাক নৰেন দাই কৈছে মোৰ লগত আহিবা কলগছ ৰুবলৈ, তাৰ কাৰণে আহিছোঁ আমি। কি কি ৰুলা? আমি কলগছ ৰুলো, ঔটেঙা আৰু কাঠলৰ গছ। আৰু হাতী আহি থাকে তোমালোকৰ ইয়াতে? আহি থাকে, গাঁৱতো আহে? আৰু এইবোৰ যে ৰুইছে কি হাতীৰ কাৰণে ৰুইছা? হাতী খাবৰ কাৰণে ৰুইছোঁ। আৰু কোন কোন আছে তোমাৰ লগত যে আছে, কি কি নাম তাত? মোৰ লগত আছে ধনুধৰ, অনুপল, আৰু পংকজ, অভিজিত আৰু সুইটবুলেচন। চবে একেলগে পঢ়া তোমালোকে? না, কোনোবাই বেলেগ স্কুলত পঢ়ে, আমি বেলেগ স্কুলত পঢ়ি আছা? আমি 7 কলেজত পঢ়ি আছোঁ। শংকৰদেৱ শিশু নিকেতন, চালপাৰা, কালপানী। পংকজ আহাচোন ইফালে। পংকজৰ গৰম লাগিছে, যথেষ্ট গৰম, সেইকাৰণে চোলা কাপোৰ খুলি এনেধৰণে গছপুলি ৰোপণ কৰাত ব্যস্ত হৈ পৰিছে। কি ক'বা, হাতীৰ কাৰণে খাদ্য একেবাৰে অভাৱ হৈছে নহয় জানো? একেবাৰে অভাৱ হৈছে হাতীৰ খাদ্য। ৰুই আছোঁ কলগছ, ঔটেঙা, কঁঠাল গাছ, খিনি ৰুই আছোঁ। 7 ক্লাছ। ক্লাছ 7ত পঢ়ি আছা। গৰমৰ বন্ধত ক'তো যোৱা নাই? যোৱা নাই। যাম বুলি ভাবিছানে ভবা নাই? ভাবিছিলোঁ কিন্তু যোৱা নাই। যোৱা নাই, নাযোৱা আৰু। এতিয়া মানে গছপুলিয়ে ৰুই থাকিবা? এতিয়া গছপুলি ৰুই থাকিম। কি এতিয়া কলগছসমূহ খাবনে সেই হাতী আহি পেলাই? খাব, আহি থাকে হাতী, সদায় আহি থাকে। আৰু নৰেন আছে, আৰু এই গোটেই কামখিনি আচলতে নৰেন ৰায় নেতৃত্ব লৈছে। আৰু নৰেন হৈছে প্ৰকৃতিপ্ৰেমী এগৰাকী যুৱক, ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে এতিয়াও গছপুলি ৰোপণ কৰি আছে নৰেনে। আৰু এনেধৰণে এই কিশোৰসকলক লগত লৈ পেলাই নৰেনে এতিয়া হাতীৰ বাবে খাদ্য ৰোপণ কৰিছে, ঔটেঙা ৰুইছে, কলগছ ৰুইছে, কঁঠাল গছ ৰুইছে। কি ক'বা? আজি বৰঝাৰ সংৰক্ষিত বনাঞ্চল শালপাৰা চানাপথাৰ এই এলেকাৰ অঞ্চলত কলগছ, ঔটেঙা, কঁঠাল, হাতী খোৱা যিসমূহ গছ গছনি যিবিলাক আমি ৰুলোঁ, আৰু যিখিনি সৰু সৰু কণ ল'ৰা ছোৱালী সেইবিলাক মই মাতি আনিলোঁ যে মোৰ লগত কলগছখিনি ৰুব লাগে। আৰু তেখেতসকলে কোৱাৰ লগে লগে ওলাই আহিল। আমি যিহেতু সৰুৰ পৰা ইয়াত দেখিবলৈ পাইছোঁ যে বৰঝাৰ সংৰক্ষিত বনাঞ্চলত প্ৰতি বছৰে 400-ৰ পৰা 600লৈকে যে হাতী অহা যোৱা কৰে, গতিকে খাদ্য ৰন্ধনত আহি একমাত্ৰ এই বৰঝাৰ সংৰক্ষিত বনাঞ্চল আশ্ৰয় লয়। তাৰ বাবে এই কলগছখিনি ৰোৱা হৈছে, যাতে আহি হাতী খাদ্যখিনি খাব পাৰে, যাতে বনাঞ্চলৰ পৰা কেতিয়াও আমাৰ জনাঞ্চলত প্ৰৱেশ নকৰে হাতীখিনি। এইখিনি চিন্তা চৰ্চা কৰিছে। লক্ষ্য 300 কলগছ। মানে এই তোমালোকৰ অঞ্চলৰ বজাৰৰ আশে-পাশে গোটেই এৰিয়াত আমি 300 মান ৰুম, আৰু অহা বছৰ আমি ৰুম তেনেকৈ। এইবাৰৰ পৰা আমি আৰম্ভ কৰিলোঁ, যিহেতু 3 বছৰৰ পৰা এইটো পৰিকল্পনা আছিল হাতত, আজি আমি আৰম্ভ কৰিলোঁ। মই এই ছাত্ৰ কেইগৰাকী কি ক'বা, আচলতে মুক্তমনে ওলাই আহিছে ন? এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীয়ে ফুৰিব যাবৰ কাৰণে জেদ কৰে, মাক দেউতাকক কৈ থাকে যে আমাক লৈ যাওক, কিন্তু তোমাৰ এটা কথাতেহে তেখেতসকলে ওলাই আহি পেলাই তোমাক সহায় সহযোগিতা কৰিছে, কলগছ ৰোপণ কৰিছে। কি ক'বা আচলতে? আৰু বেলেগ এনেকুৱা ধৰণৰ কৃষকসকলৰ প্ৰতি মেছেজ কি দিব খুজিবা? গতিকে আৰু বাকী কিশোৰ কিশোৰীসকলক এটাই মেছেজ দিব পাৰিছোঁ, মেছেজ দিম আপোনালোকৰ সংবাদ মাধ্যমত, যে সকলোৱে এইদৰে গছ গছনি ৰুবলৈ ওলাই আহক। যিহেতু আমি
প্ৰকৃতি আছোঁ বাবে আমি জীয়াই আছোঁ, প্ৰকৃতি নাথাকিলে আমি কেতিয়াও জীয়াই থাকিব নোৱাৰিম। যে গতিকে গছ থাকিলেহে মানুহ থাকিব বুলি আমি ক'লেই নহয়, সকলোৱে গছপুলি লগাব লাগিব আৰু এই গছপুলি লগোৱাৰ পিছত প্ৰতিপালনো কৰিব লাগিব। যেতিয়া আমি প্ৰতিপালনো কৰিম এইখিনি, আমি গছখিনি ৰুইছোঁ যেতিয়া প্ৰতিপালন কৰি ডাঙৰো কৰিম, তেনেকৈ আমি অকল যে গছপুলি ৰুয়ে দায়িত্ব সামৰিছে এওঁলোকে সেয়া নহয়, এয়া প্ৰতিপালনো কৰিব, জীয়াই তুলিব লাগিব এডাল এডাল গছ যাতে মৰি নাযায়। গতিকে এই বিশেষ বাতৰিটো যিহেতু মই সম্প্ৰচাৰ কৰিছোঁ আৰু গৰমৰ বন্ধ যিহেতু চলি আছে, এতিয়া আৰম্ভ হৈছে, আৰু এইখিনিতে আমাৰ আহ্বান কৰিম যে অভিভাৱকৰ প্ৰতি এইটো আহ্বান আমাৰ থাকিব যে গৰমৰ বন্ধত আপোনাৰ শিশুটিক আপোনাৰ সেয়া ল'ৰা সন্তানেই হওক বা কন্যা সন্তানেই হওক, এদিনৰ কাৰণে হ'লেও প্ৰকৃতিৰ লগত তেখেতসকলক বিলীন কৰি দিয়ক আৰু এনেধৰণে গছপুলি ৰোপণৰ কাৰণে আহ্বান কৰক। আৰু এনেধৰণে এইটো অঞ্চলৰ ছাত্ৰসকলে যেনেধৰণে ওলাই আহিছে, আচলতে অভিভাৱকে ওলাই আহিবৰ কাৰণে তেখেতসকলক দিছে আৰু নৰেন্দ্ৰ নেতৃত্বত এনেধৰণে ওলাই আহিছে। গতিকে আপোনালোকৰো যি শিশু আছে, আপোনালোকৰ যি সন্তান আছে, এই সন্তানকো এদিন দুদিনৰ কাৰণে প্ৰকৃতিৰ মাজত বিলীন হ'বলৈ দিয়ক, গছপুলি ৰোপণ কৰিব দিয়ক। কাৰণ সকলোৱে জানে যে গছ থাকিলেহে মানুহ থাকিব, গছ থাকিলেহে জীৱ জন্তু থাকিব, আৰু গছ থাকিলেহে আচলতে আমি জীয়াই থাকিম আৰু এই পৃথিৱীখন, এই অসমখন সেউজীয়া হৈ থাকিব, সুন্দৰ হৈ থাকিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।